আমাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ আটাইকে মোৰ এই চেনেলটোলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10ৰ ত্ৰিকোণমিতিৰ পৰিচয় এই অধ্যায়টোৰ ওপৰত আলোচনা কৰিম। এইটো বোধকৰোঁ তোমালোকৰ বাবে নতুন এটা অধ্যায়। ইয়াৰ আগতে আমি কেতিয়াও ত্ৰিকোণমিতিৰ বিষয়ে পোৱা নাছিল আগৰ ক্লাছবিলাকত। ইয়াৰ পৰাই আমাৰ আৰম্ভণি। গতিকে ত্ৰিকোণমিতি কি? এইটো দৰাচলতে ত্ৰিকোণমিতি হ'ল ত্ৰিভুজৰ বাহু আৰু কোণৰ সম্পৰ্কে আলোচনা কৰা এটি বিষয়। কোণৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰা এটা ভাগ গণিত। এইটো হ'ল আমাৰ ত্ৰিকোণমিতি। এতিয়া নামটো ত্ৰিকোণমিতি, এইটো অসমীয়া যদিও ত্ৰিকোণমিতি বুলি লিখিছে, এইটো ইংৰাজী নামটো হ'ল ত্ৰিগোণমিতি। এইটো এটা গ্ৰীক শব্দ। ইয়াত ত্ৰি মানে হ'ল তিনিটা, গণ মানে হ'ল চাইড বাহু, ত্ৰিভুজৰ তিনিটা বাহু, আৰু মেট্ৰিক শব্দটো হ'ল আমাৰ মাপ জোখ। এই তিনিটা বাহুৰ ত্ৰিভুজৰ তিনিটা বাহুৰ মাপ জোখ সম্পৰ্কে আমাৰ আলোচনা হ'ল আমাৰ ত্ৰিকোণমিতিৰ বিষয়। ত্ৰিকোণমিতি আমি ক'ত ব্যৱহাৰ কৰোঁ? ত্ৰিকোণমিতি বহু ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। বহুতো বিভাগত জ্যোতিৰ্বিজ্ঞানীসকলে গ্ৰহ নক্ষত্ৰৰ অৱস্থান উলিয়াবলৈ আমাৰ ত্ৰিকোণমিতিৰ সহায় লয়। ঠিক তেনেকৈ আমি দূৰত্ব আৰু উচ্চতা উলিয়াবৰ বাবেও আমি ত্ৰিকোণমিতিৰ সহায় লওঁ। তেনেকৈ আমাৰ আৰু বহুতো বিভাগ আছে, বহুতো ভাগ আছে য'ত আমাৰ ত্ৰিকোণমিতি ব্যৱহাৰ হয়। তো ত্ৰিকোণমিতিত আমি এতিয়া এটা সমকোণী ত্ৰিভুজৰ ওপৰত লওঁ। সমকোণী ত্ৰিভুজৰ এই বাহুবোৰৰ অনুপাত, এই অনুপাতেই আমাৰ 6টা অনুপাত আছে। এই 6টা অনুপাতক আমাৰ ত্ৰিকোণমিতিক অনুপাত বুলি কোৱা হয়। ত্ৰিভুজৰ কোণৰ ত্ৰিকোণমিতিক অনুপাত। এই 6টা অনুপাত হ'ল আমাৰ সাইন, কোসাইন, টেনজেন্ট, এইবিলাকৰ অসমীয়া নাম নাই আৰু এই ইংৰাজী নামেই মনত ৰাখিব লাগিব। কোসেকেন্ড, সেকেন্ড, কোটেনজেন্ট। এই 6টা আমাৰ ত্ৰিকোণমিতিক অনুপাত আছে। এইকেইটা ত্ৰিভুজৰ কোণৰ ত্ৰিকোণমিতিক অনুপাত বুলি কোৱা হয়। এতিয়া আমাৰ ইয়াতে এইটো এটা সমকোণী ত্ৰিভুজ, আৰু এই গোটেইকেইটা অনুপাত কিন্তু সমকোণী ত্ৰিভুজৰ লগতে জড়িত। এই সমকোণী ত্ৰিভুজটো প্ৰথমতে আমি বুজিব লাগিব। ইয়াতে আমি আগতে পাই আহিছো সমকোণী ত্ৰিভুজৰ মানে ত্ৰিভুজৰ সংখ্যা হ'ল যি ত্ৰিভুজৰ এটা কোণ সমকোণ, তাকে সমকোণী ত্ৰিভুজ বুলি কোৱা হয়। আৰু সমকোণটোৰ বিপৰীত বাহুটোৱে হ'ল আমাৰ অতিভুজ। ইয়াৰ নাম হ'ল আমাৰ অতিভুজ। আৰু বাকী দুটা বাহু ইয়াত পৰস্পৰ লম্ব, সিহঁতৰ এটাক আমি লম্ব, আনটোক আমি ভূমি বুলি আমি কম। এতিয়া লম্ব আৰু ভূমি আমাৰ কি হয়? এই দুটা কিন্তু কোণ সাপেক্ষে বেলেগ বেলেগ হয়। মানে যেতিয়া মই এই কোণটোৰ কথা পাতিম, ইয়াৰ সন্মুখৰ বাহুটো হ'ব লম্ব, আৰু এই কোণটোৰ লগতে লাগি থকা বাহুটো হৈ পৰিব ভূমি। যেতিয়া মই এই কোণটোৰ কথা পাতিম, তেতিয়া আকৌ এইডাল হৈ পৰিব ভূমি, আৰু এইডাল হৈ পৰিব তেতিয়া আমাৰ লম্ব, কাৰণ এই কোণটোৰ মুখামুখি বাহু হৈ পৰিব এইডাল। গতিকে লম্ব আৰু ভূমি এইটো কোণ সাপেক্ষে ইহঁত দুটাৰ সাল সলনি হয় অৱস্থা।
কিন্তু অতিভুজ সদায় একেডালেই থাকে আৰু সেইটো হল আমাৰ নিৰ্দিষ্ট 90 ডিগ্ৰী কোণটোৰ মুখামুখি থকা বাহুডাল অৰ্থাৎ বিপৰীত বাহু এই কোণৰ বিপৰীত বাহুডালে হল আমাৰ অতিভুজ এইখিনি আমাক লাগিব আৰু এতিয়া লগতে কৈ থৈ দিওঁ অতিভুজক আমি h আখৰেৰে বুজাম এইটো হল আমাৰ ইংৰাজীত হাইপোটেনিউজ কাৰণ h ভূমিক ইংৰাজীত বেছ বুলি কয় কাৰণে ভূমিটো বুজাবলৈ মই b শব্দ ব্যৱহাৰ কৰিম আৰু লম্ব ইয়াক বুজাবলৈ মই পাৰপেন্ডিকুলাৰ p শব্দটো আমি ব্যৱহাৰ কৰিম এই কিটা আমি ব্যৱহাৰ কৰোঁ কাৰণ আমাক এটা লাগি থাকিব আৰু বাৰে বাৰে মই অতিভুজ লম্ব ভূমি এনেকৈ লিখো বা ত্ৰিভুজৰ নামকৰণ নকৰোঁ নামকৰণ কৰিলে আমি এই নামবোৰ দিলে হৈ গ'ল গতিকে এটা মনত ৰাখিলে হ'ল অতিভুজ সমকোণী ত্ৰিভুজটো অতিভুজ হ'ল h ভূমিটো b আখৰে সূচোৱা হৈছে আৰু লম্ব আমাৰ p আখৰে সূচোৱা এতিয়া আমি এই যে ছটা অনুপাত আছে এই ছটা অনুপাত আমি বুজি পাব লাগিব কি এতিয়া মই এই কোণটো ললো এই কোণটো এটা নাম দিলো নামটো ধৰি লোৱা হল a কোণ a বা আমি সাধাৰণ বেছি ভাল হ'ব মেতে কোণটোক আমি থিটা সাধাৰণতে যেনেকৈ তোমালোকে আগতে পাই আহিছিলা যে সমীকৰণ সমাধান কৰোঁতে যে চলক ৰাখি আমি লওঁ চলকবিলাক x y এনেকৈ ধৰা হয় ঠিক তেনেকৈ কোণ এটা যদি আমি চলকৰ সহায় যদি ধৰিব লগা হয় তেতিয়াহ'লে আমি এনেকৈ থিটা লিখোঁ ফাই লিখোঁ চাই লিখোঁ এইবিলাক আমি চিহ্ন ব্যৱহাৰ কৰোঁ তো এতিয়া আমি যিটো কমন খুব ঘনাই ব্যৱহাৰ হয় এটা কোণ বুজাবৰ কাৰণে এইটো হ'ল আমাৰ থিটা গতিকে এতিয়া এই থিটা লৈ আমি আহিম সাইন এই অনুপাতটো কোনটো কোণ সাপেক্ষে কোণ থিটা সাপেক্ষে থিটা এইটো হ'ব আমাৰ সাইন থিটা এই যে সাইন লিখিছা এই sin এইটো সংক্ষেপতে sin লিখা হয় সংক্ষেপতে আৰু কোণটো আমাক লাগিব থিটা কোসাইনটো তেনেকৈ সংক্ষেপত cos লিখা হয় cos কোনটো কোণ সাপেক্ষে থিটা কোণটো সাপেক্ষে টেনজেন্টটো আমাৰ tan লিখা হয় থিটা কোণটো আমি এইটো লৈছো cos সেকেন্ডটো আমি সংক্ষেপত cosec লিখো cosec ইয়াতে কোনটো কোণ সাপেক্ষে থিটা কোণ সাপেক্ষে সেকেন্ড তো আমি sec লিখো sec sec লিখা হয় তাৰ পিছত তেনেকৈ কোটেনজেন্টটো আমি cot থিটা লিখো এতিয়া মই আগতে কৈছো সাইন কোসাইন টেনজেন্ট কোসেকেন্ড সেকেন্ড কোটেনজেন্ট এইবিলাক আমাৰ অনুপাত এই বাহুবোৰৰ মাজৰ অনুপাত আৰু অকল যদি মই সাইন কোসাইন লিখো এটো আমাৰ মিনিংলেস হ'ব এটো হল কোনটো কোণ সাপেক্ষে এটো হল আমাৰ থিটা এইটো কোণ সাপেক্ষে এতিয়া মই সাইন অনুপাতটো কি বুজাব সাইন অনুপাতটো বুজাব এই কোণ সাপেক্ষে যেটো লম্ব আছে লম্ব হল আমাৰ p আৰু কৰ্ণ অতিভুজ h লম্ব আৰু কৰ্ণৰ অনুপাতটো হল আমাৰ সাইন থিটা ঠিক তেনেকৈ cosৰ কাৰণে ভূমি এই কোণ সাপেক্ষে যেটো ভূমি আৰু অতিভুজৰ অনুপাত তেনেকৈ টেনৰ কাৰণে হ'ব লম্ব আৰু ভূমিৰ অনুপাত কোসেক হল অতিভুজ আৰু লম্বৰ অনুপাত সেক হল অতিভুজ আৰু ভূমিৰ অনুপাত আৰু কট হল ভূমি আৰু লম্বৰ অনুপাত তোমালোকে দেখা পাইছা নিশ্চয় এতিয়া আমি যদি ভাল কৰি যদি চাওঁ তাহলে সোয়া ইয়াতে সাইন আছে আমাৰ p/h কোসেক আছে আমাৰ h/p এই দুটা
এটা আনটোৰ উলটা বিপৰীত গতিকে সাইন আৰু কস এই দুটাক যদি মই পূৰণ কৰোঁ সাইন থিটা পূৰণ কসেক থিটা এটো সদায় আমাৰ 1 হ'ব ইয়াতে h তলত ইয়াতে h ওপৰত কাটা কাটি গল p p ক্যান্সেল টু 1 হৈ গল তাৰমানে সাইন কসৰ সাইন আৰু কসৰ অনুপাত দুটাৰ পূৰণফল সদায় 1 তেনেকৈ আমি যদি চাও sec আৰু cosৰ অনুপাত দুটাৰ পূৰণফল সদায় 1 হ'ব এই দুটাৰ পূৰণফল 1 আৰু তেনেকৈ cot আৰু tanৰ পূৰণফল 1 হ'ব tan theta into cot theta আমাৰ এইবিলাক খুব দৰকাৰী কথা মনত ৰাখিব লাগিব এতিয়া PBH আমি এইটো আমাৰ ৰাখিলে বেছি সহজ হয় তাৰছত আমাৰ যি ত্ৰিভুজৰ যি নাম থাকে নাম দিয়া সেই মতে আমি লিখিব পাৰিম যেনেকে এতিয়া যদি ইয়াৰ নামটো যদি আমাক এনেকৈ কৈ দিয়া থাকে যে ABC তেতিয়া সেই মতে আমি নামকৰণ কৰিম তেতিয়া থিটাৰ নামটো আমাৰ ABG হয় সেই মতে আমি লিখিম এইটো মই একো নাম নিলিখাকে মই এই PB আৰু H এই তিনিটাৰ সহায়ত অৰ্থাৎ অতিভুজ লম্ব আৰু ভূমিৰ সহায়ত এই প্ৰতিটো অনুপাতৰ কেনেদৰে তাক কিহৰ অনুপাত হেতু মই ইয়াতে লিখি দিলো প্ৰত্যেকটো কিহৰ অনুপাত সাইনটো কিহৰ অনুপাত বুজাইছে কোসে কিহৰ অনুপাত বুজাইছে টেনে কিহৰ অনুপাত বুজাইছে এইখিনি আমি কৰিম তো এটা প্ৰথম ইয়াৰ পিছত আমাক আৰু কি লাগিব trigonometry এইটো আমাৰ 1 নম্বৰ কাম এইখিনি আমাৰ মনত ৰাখিব লাগিব ইয়াৰ পিছত আমাক লাগিব নিৰ্দিষ্ট কোণৰ মানে কোণৰ মান কিছুমান নিয়মাখন তালিকা এখন আছে এই তালিকাখন তোমালোকে মনত ৰাখিব লাগিব ইয়াত আমাৰ এই যে কোণৰ মান কিছুমান নিৰ্দিষ্ট মান দিয়া আছে যেনেকৈ এই থিটা কোণৰ মাপ 0 ডিগ্ৰী হলে কিমান হ'ব মই আগতে কৈ দিছো এই দুটা সূক্ষ্ম কোণ গতিকে ইয়াতে আমাৰ 0 ডিগ্ৰী আমাৰ তালিকাখনত 30 ডিগ্ৰী 45 ডিগ্ৰী তাৰপিছত 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী এতিয়াৰ কাৰণে তোমালোকৰ ক্লাস 10 ৰ কাৰণে কেৱল এইখিনিৰে মান দিয়া আছে কিন্তু তোমালোকে নাভাবিবা যে ইয়াতে শেষ কোণ আমাৰ ইয়াতে আমি অকল সূক্ষ্ম কোণৰ কথা আলোচনা পাতিছো পিছলৈ ত্ৰিকোণমিতি যেতিয়া হায়াৰ ক্লাছত যাব তেতিয়া এই কোণৰ মাপ বহুত ডাঙৰ ডাঙৰ হ'ব 720 ডিগ্ৰী কোণ হ'ব পাৰে 1140 ডিগ্ৰী কোণ হ'ব পাৰে এটো আমি উলাব পাৰিম এবোৰ বহুত কথা আছে এইখিনি এটা আমাৰ যেটো প্ৰাৰম্ভিক কথা আমি হিমান দলে না যাও এতিয়া আমাৰ জীবৰ কোণৰ অনুপাত এই যে অনুপাতবিলাক যে লৈছো যেটো কোণ সাপেক্ষে অনুপাত লৈছো সদায় মনত ৰাখিবা যে আমি এতিয়া এই কোণটো সূক্ষ্ম কোণ বুলি ধৰি লম সূক্ষ্ম কোণক লৈ আমাৰ আলোচনা হ'ব তো সূক্ষ্ম কোণৰ ভিতৰত আমাৰ সূক্ষ্ম কোণ গোটেইবোৰে হয় আমাৰ 90 ডিগ্ৰী কৈ তলত গোটেইখিনি সূক্ষ্ম কোণ আমাৰ তালিকাখনত কেইটামান নিৰ্দিষ্ট কোণৰ মান দিয়া আছে আৰু এই তালিকাখন তোমালোকৰ কিতাপত আছে এই প্ৰতিটো এই ত্ৰিকোণমিতি অনুপাতৰ এই নিৰ্দিষ্ট মানৰ বাবে ইহঁতৰ মান কিমান হ'ব সেইটো তোমাৰ তালিকাখনত দিয়া আছে তথাপিও মই ইয়াতে আলোচনা কৰি আছো যেতিয়া মই কৈয়ে দিওঁ sin 0 ডিগ্ৰী sin 0 ডিগ্ৰীৰ মান 0 sin 30 ৰ মান হাফ sin 45 ৰ মান 1/√2 sin 60 ৰ মান √3/2 sin 90 ৰ মান 1 ইয়াতে মই এটা তোমালোকক এটা টেকনিক এটা কৈ দি আছো এইটো সহায় তোমালোকে গোটেই তালিকাখন লিখি ল'ব পাৰিব কেৱল তোমাক এই শাৰীটো মুখস্থ ৰাখিব লাগিব মনত ৰাখিব লাগিব তাৰ তেতিয়া আমি গোটেই কেইটা ত্ৰিকোণমিতিক অনুপাতৰ প্ৰতিটো কোণৰ এই কোণকেইটা মাপৰ কাৰণে কি মান হ'ব সেইটো আমি উলাব পাৰিম কিন্তু এই টেকনিকটো কেৱল এবাৰ লিখি লোৱাৰ কাৰণে কিন্তু আমাৰ মনত ৰাখিব লাগিব প্ৰত্যেকবাৰতে যদি মই গোটেই এটা মানৰ কাৰণে যদি মই গোটেই তালিকাখন লিখি ল'ব লগা হয় তেতিয়া আমাৰ কাৰণে নিশ্চয় সুবিধাজনক নহ'ব গতিকে তোমালোকে এইটো নাভাবিবা যে যেহেতু আমি সহজতে লিখিব পাৰোঁ গতিকে মুখস্থ নাথাকিলেও হ'ব সেইটো ভুল কাৰণ তেনেকুৱা হ'লে আমাৰ কি হ'ব এটা নিৰ্দিষ্ট কোণৰ মান উলিয়াবৰ কাৰণে গোটেই টেবুলখন লিখিব লাগিব যিটো আমাৰ সময় আমাৰ বহুত বেছি লাগি যাব সেইকাৰণে
সাইনৰ পিছত এবাৰ আহিব আমাৰ cos cos তেনেকৈ cos 0 ডিগ্ৰীৰ মান আমাৰ 1 cos 30 ডিগ্ৰীৰ মান √3/2 cos 45 ৰ মান 1/√2 cos 60 ৰ মান হাফ আৰু cos 90 ৰ মান 0 এই দুটা খালি আমি যদি চাওঁ ভালকৈ যদি লক্ষ্য কৰো তেতিয়া আমি কি দেখা পাই আছো যে মানবোৰ ইয়াতে 0 ৰ পৰা এনেকৈ ক্ৰমান্বয়ে বাঢ়ি গৈ 1 হৈছে আৰু ইয়াতে 1 ৰ পৰা ক্ৰমান্বয়ে কমি গৈ 0 আহিছে তাৰ পিছত আহিব আমাৰ tan 0 ডিগ্ৰী 0 tan 30 1/√3 tan 45 1 tan 60 ৰ মান √3 আৰু tan 90 ৰ মান অসীম ইনফিনিটি ইয়াৰ পিছত tan ৰ পিছত আমাৰ আহিব sec cosec sec আৰু cot অলপ আগতে মই কৈ দিছিলো সাইনৰ বিপৰীত মানটো হল উল্টাটো হল cosec গতিকে 0 1/0 মানে আমাৰ ইনফিনিটি 1/2 হৈ যাব 2 এইটো হৈ যাব উল্টা দিলে √2 এইটো হৈ যাব 2/√3 ইয়াতে আমাৰ 1 উল্টাকে লিখিলে 1 আহিব সেকৰ কাৰণে 1 3/√2 আছে এইটো হৈ যাব 2/√3 ইয়াতে এইটো হৈ যাব √2 ইয়াতে দি যাব 2 এইটো আমাৰ ইনফিনিটি উল্টাই দিলে হ'ল এই ফাইটো উল্টা 1/1 কৰি দিলে হ'ল মানটো কটৰ কাৰণে tan ৰ মানবিলাকক 1/, কৰিলে 1/0 ইনফিনিটি এইটো 1/ কৰিলে √3 এইটো 1 ইয়াতে 1/√3 আৰু 1/ইনফিনিটি হৈ যাব আমাৰ 0 এনেকৈ আমি এই তালিকাখন লিখি ল'ব পাৰো এই তালিকাখনৰ মান প্ৰতিটো মানে আমাক মুখস্থ কৰি ল'ব লাগিব অতি দৰকাৰী তাৰ পিছত আমাক ইয়াতে লাগিব সম্পূৰক কোণ যে সম্পূৰক পূৰক কোণ আমি পাইছো পূৰক কোণ হল দুটা কোণৰ যোগফল θ1 + θ2 দুটা কোণৰ যোগফল যেতিয়া 90 ডিগ্ৰী হ'ব তেতিয়া আমি তাক কোণ দুটাক আমি কি বুলি কম পূৰক কোণ বুলি কোৱা হ'ব আৰু সম্পূৰক কোণ হলে কোণ দুটাৰ যোগফল আমাৰ 180 ডিগ্ৰী হ'ব লাগিব তেতিয়া হলে তাক আমি সম্পূৰক কোণ বুলি কম তে ইয়াৰ ওপৰত আমাৰ আছে গতিকে হেতু আমি জানি ল'ব লাগিব সম্পূৰক কোণৰ মই এবাৰ চাই দিছো দিছে নে নাই কিতাপত যদি দিয়া নাই তেতিয়াহ'লে আমি আলোচনা নকৰিম আৰু যদি দিছে তেতিয়াহ'লে দিয়া আছে গতিকে অলপ কৈ দি আছো এতিয়া θ1 আৰু θ2 যদি 90 হয় তেতিয়াহ'লে মই θ2 এই কোণটোক মই কেনেকৈ লিখিব পাৰিম 90 - θ1 এইটো হৈ গ'ল আমাৰ θ2 তেতিয়াহ'লে sin θ2 যদি মই ইয়াক যদি এই ইয়াৰ পূৰক কোণটোৰ সহায় যদি লিখিব লগা হয় তেতিয়াহ'লে মই কি লিখিম sin 90 - θ1 আৰু তেতিয়া এইটো হৈ যাব cos θ1 cos θ1 হৈ যাব এইটো হল ইয়াৰ পূৰক কোণ তো তোমালোকৰ কিতাপত এনেকৈ দিয়া আছে যে sin 90 - a মানে হল cos a একেটা হল sin 90 - θ মই a ৰ সলনি θ1 লিখিছো গতিকে এটা আমাৰ হৈ যাব cos a ঠিক তেনেকৈ cos 90 - a এইটো হৈ যাব আমাৰ sin a তাৰ পিছত sin to cos cos to sin তাৰ পিছত tan হৈ যাব cot tan 90 - a এইটো হৈ যাব আমাৰ cot a
cot 90 minus a এটো হৈ যাব 10a তাৰপিছত sec 90 minus a এটো হৈ যাব cosec a আৰু cosec 90 minus a সেইটো হৈ যাব sec a এইখিনি আমাক মনত ৰাখিব লাগিব অর্থাৎ ইয়াৰ পৰা আমি কি বুজি পালো যদি a আৰু b দুটা যদি পূৰক কোণ হয় পূৰক কোণ মানে এটা যোগফল যদি 90 ডিগ্ৰী হয় তেতিয়া হলে আমি sin b equal to cos a cos b equal to sin a ইয়াৰ পৰা আমি পাব পাৰো ঠিক তেনেকৈ tan b equal to cot b equal to tan a cos b equal to sec a আৰু sec b equal to cosec a তো এইখন তালিকা আমাক লাগিব এতিয়াৰ কাৰণে এইখিনিয়ে ইয়াৰ পিছত আমি উপৰ ক্লাছত লিখিলে আকৌ আমি পাম 90 plus a 180 minus a 180 minus plus a 270 minus a 270 plus a কোটিবোৰ কাৰণ আমি পাম কিন্তু এতিয়া সদ্যহতে আমি এই 90 মাইক কিতাপত যিখিনি আছে এইখিনি মনত ৰাখিলেই হ'ব ইয়াৰ পিছত আমাক আৰু লাগিব অভেদ কেইটামান অভেদ আছে এই অভেদ কিটা লাগিব এই অভেদ কিটা হল sin square a plus cos square a equal to 1 এটো এটা অভেদ ইয়াত a লিখো বা থিটা লিখো জি লিখো এটো আমাৰ কোণে বুজাব এটো ইয়াত লৈ আমাৰ কোন চিন্তা কৰিবৰ কথা নাই এটা এক নম্বৰ দুই নম্বৰ পইণ্টটো হল অভেদ যেটো আছে এটো হল 1 plus tan square a equal to sec square a তাৰ পিছত আছে 1 plus cot square a is equal to cosec square a এই তিনিটা অভেদ আমাৰ মনত ৰাখিব লাগিব ইয়াৰ পৰাই আমি আৰু বহুত আমি তেনেকুৱা ধৰণৰ সূত্ৰ আমি ইয়াৰ পৰা উলিয়াই ল'ব পাৰিম অভেদ বা সূত্ৰ বুলি ক'ব পাৰা এই তিনিটা সূত্ৰ আমাক অতি দৰকাৰী তাৰ পিছত আমি পূৰক কোণৰ এটা কোণ তাৰ পূৰক কোণৰ সহায়তাৰ অনুপাত কি হ'ব সেইটো আমি পালো আৰু প্ৰতিটো অনুপাতৰে সংজ্ঞাখিনি দিলো তো ভিডিওটো বেছি দীঘলীয়া নকৰো কাৰণ ইয়াত আমাক আৰু বস্তু আছে পঢ়িব লাগিব আৰু এটা ভিডিঅ মই ইয়াৰ পিছৰখিনি আলোচনা কৰিম তো আজিলৈ ইমানতে সামৰিছো ধন্যবাদ